নমস্কাৰ আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়ে আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ এটা বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে ইম্পৰ্টেন্স অফ ডিসেবিলিটি সাৰ্টিফিকেট ইন আসাম। ডিসেবিলিটি সাৰ্টিফিকেটখনৰ গুৰুত্ব কি অসমত, অথবা ডিসেবিলিটি সাৰ্টিফিকেটৰ গুৰুত্ব কি, যিসকল ব্যক্তি বা লোক বিশেষভাৱে সক্ষম বা শাৰীৰিকভাৱে সক্ষম নহয়, তাক আমি ডিসেবল বুলি কওঁ, সেই ব্যক্তিসকলৰ এখন ডিসেবিলিটি সাৰ্টিফিকেটৰ প্ৰয়োজন হয়। সেইকাৰণে মই আজি চৰ্চাটো কৰিব বিচাৰিছোঁ যে ডিসেবিলিটি সাৰ্টিফিকেটখনৰ গুৰুত্ব কিমান, ইম্পৰ্টেন্স কিমান, ই কেনেদৰে সহায় কৰিব পাৰে। মন দি শুনিব। এই ডিসেবিলিটি সাৰ্টিফিকেট serves as official proof of disability, enabling individuals to access various government schemes, benefits, and opportunities, including financial aid, healthcare, education, and employment. Disability certificate খন যদি আপোনাৰ লগত থাকে, অৰ্থাৎ আপুনি বিশেষভাৱে সক্ষম আৰু শাৰীৰিকভাৱে সক্ষম নহয়, যাক আমি কওঁ পাৰ্সনস উইথ ডিসেবিলিটি, যদি এই সাৰ্টিফিকেটখন আপোনাৰ লগত থাকে, এই সাৰ্টিফিকেটখন অফিচিয়েল প্রুফ হয় ডিসেবিলিটিৰ। আপুনি যে ডিসেবল হয়, এই সাৰ্টিফিকেটখনে প্ৰমাণ কৰে যে আপুনি ডিসেবল ব্যক্তি হয়। আৰু এই যিখন ডিসেবিলিটি সাৰ্টিফিকেট, এই সাৰ্টিফিকেটখনে আপোনাক সহায় কৰিব গভৰ্ণমেণ্টৰ যে ভেৰিয়াছ স্কিমবিলাক আছে তাত সুবিধা লাভৰ কাৰণে। বেনিফিট যে কেতবোৰ থাকে, সেই বেনিফিটসমূহ আপুনি পাব পাৰে এই সাৰ্টিফিকেটখন আপোনাৰ হাতত থাকিলে। আৰু অৰ্থাৎ যিখিনি কেতিয়াবা স্কিম যে থাকে গভৰ্ণমেণ্ট স্কিম, সেই গভৰ্ণমেণ্ট স্কিমবিলাকত আপুনি সুবিধা পাব পাৰে বা আপোনাৰ লাভ হ'ব পাৰে। ধৰি লওক ফিনান্সিয়েল এইড পাব পাৰে, আপুনি হেল্থ কেয়াৰৰ ক্ষেত্ৰত আপুনি সুবিধা পাব পাৰে, এডুকেশ্যন আৰু এমপ্লয়মেণ্টৰ ক্ষেত্ৰতো আপুনি সুবিধা পাব পাৰে। অৰ্থাৎ চমুকৈ যিজন ব্যক্তিৰ হাতত ডিসেবিলিটি সাৰ্টিফিকেটখন থাকে, এই সাৰ্টিফিকেটখনে প্ৰমাণ কৰে বা অফিচিয়েল প্ৰুফ হয় যে আপুনি ডিসেবল হয়। আৰু এই সাৰ্টিফিকেটখন থাকিলে আপুনি গভৰ্ণমেণ্টৰ অৰ্থাৎ চৰকাৰৰ বিভিন্ন আঁচনিসমূহ আছে, সেই আঁচনিসমূহত আপুনি অপৰচুনিটি পাব পাৰে, সুবিধা পাব পাৰে, আপোনাৰ বেনিফিট হ'ব পাৰে। তাৰে ভিতৰত উল্লেখনীয় হয় যদি ফিনান্সিয়েল এইড আপুনি পাব পাৰে, হেল্থ কেয়াৰৰ ক্ষেত্ৰত সুবিধা পাব পাৰে, এডুকেশ্যন আৰু এমপ্লয়মেণ্টৰ ক্ষেত্ৰতো সুবিধা পাব পাৰে। এতিয়া এই বিষয়টো অলপ বহলাই আলোচনা কৰিবলৈ চেষ্টা কৰোঁ। প্ৰুফ অফ ডিসেবিলিটি। The certificate, disability certificate acts as a crucial document that verifies an individual's disability status, allowing them to avail government benefits and schemes designed for persons with disability. এই disability certificate খনে প্ৰমাণ কৰিব যে আপুনি ডিসেবল হয়, শাৰীৰিকভাৱে সক্ষম নহয় আপুনি, অৰ্থাৎ আপুনি পাৰ্সনস উইথ ডিসেবিলিটি সংজ্ঞাৰ ভিতৰত পৰে যদি সাৰ্টিফিকেট আপোনাৰ লগত থাকে। আৰু এই সাৰ্টিফিকেটখন বৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট, নথি, যিটোৱে ভেৰিফাই কৰিব এজন ব্যক্তিৰ ডিসেবিলিটি ষ্টেটাছটো কেনেকুৱা। এই সাৰ্টিফিকেটখনে এইটো ভেৰিফাই কৰিব আৰু আপোনাক সুবিধা দিব গভৰ্ণমেণ্টৰ যিবিলাক বিভিন্ন বেনিফিটসমূহ আছে সেইখিনি লোৱাৰ ক্ষেত্ৰত, and schemes designed for persons with disabilities, আৰু যিবিলাক স্কিম গভৰ্ণমেণ্টে ডিজাইন কৰিছে স্পেচিয়েলি ফৰ পাৰ্সনস উইথ ডিসেবিলিটি, সেইখিনি পোৱাৰ ক্ষেত্ৰত এই সাৰ্টিফিকেটখনে আপোনাক যথেষ্ট ৰূপে সহায় কৰিব পাৰে। ইয়াৰ পিছৰটো হৈছে এক্সেছ টু গভৰ্ণমেণ্ট স্কিমছ। গভৰ্ণমেণ্টৰ কেতবোৰ স্কিম থাকে য'ত পাৰ্সনস উইথ ডিসেবিলিটি যিসকল ব্যক্তি থাকে তেওঁলোকৰ কাৰণে স্কিমটো স্পেচিয়েলি বনোৱা হয়। A disability certificate is essential for accessing various government schemes and programs such as financial assistance, health care services, educational opportunities, and employment opportunities. বৰ গুৰুত্বপূৰ্ণ কথা এইটো।
গভৰ্ণমেণ্টৰ কেতবোৰ স্কিমছ আছে সেই স্কিমবিলাক পাৰ্চনছ উইথ ডিছেবিলিটি লোকসকলৰ কাৰণে ডিজাইন কৰা হয় আৰু আপোনাৰ হাতত যদি এই ডিছেবিলিটি চাৰ্টিফিকেটখন থাকে এই ডিছেবিলিটি চাৰ্টিফিকেটখনে আপোনাক সহায় কৰিব এই গভৰ্ণমেণ্টৰ যে বিভিন্ন স্কিমসমূহ আছে প্ৰগ্ৰামসমূহ আছে তাত আপোনাক এটা সুবিধা দিব লোৱাৰ ক্ষেত্ৰত যেনেকৈ ধৰি লওক যদি ফিনান্সিয়েল এচিষ্টেন্সৰ দৰকাৰ হয় সেইটো আপুনি পাব পাৰে হেল্থ কেয়াৰ সাৰ্ভিস আপুনি পাব পাৰে এডুকেশ্যনেল অপৰচুনিটিজ আপুনি পাব পাৰে আৰু এমপ্লয়মেণ্ট অপৰচুনিটিও আপুনি পাব পাৰে সো এইখিনিৰ পৰা দেখা গ'ল যিজন ব্যক্তিৰ হাতত ডিছেবিলিটি চাৰ্টিফিকেট থাকে তেওঁ গভৰ্ণমেণ্টৰ বিভিন্ন স্কিমসমূহ যিখিনি বেনিফিট বা সা সুবিধা থাকে সেইখিনি তেওঁ পাব পাৰে তাৰে ভিতৰত উল্লেখযোগ্যসমূহ হ'ল ইম্পৰ্টেণ্টসমূহ হ'ল ফিনান্সিয়েল এচিষ্টেন্স যদি দৰকাৰ আছে সেইটো আপুনি পাব হেল্থ কেয়াৰ সাৰ্ভিসেছ আপুনি পাব স্বাস্থ্যৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত সুবিধা পাব আৰু চাকৰি বাকৰিৰ ক্ষেত্ৰতো আপুনি সুবিধা পাব পাৰে যদি ডিছেবিলিটি চাৰ্টিফিকেটখন আপোনাৰ লগত থাকে ইয়াৰ পিছৰটো হৈছে ইউনিক ডিছেবিলিটি আইডি কাৰ্ড The certificate is linked to the issue of a unique disability ID card, which further simplifies the process of assessing benefits and ensures transparency and efficiency in delivering government services to persons with disability. Unique disability ID card ekhon ase. Ei khetrot ki koise? The certificate is often linked to the issuance of a unique disability card. এই যিখন ডিসেবিলিটি সার্টিফিকেট সেইখন লিংক করা হয় কিহৰ কাৰণে লিংক কৰা হয় টু দি ইস্যুৱেন্স অফ এ ইউনিক ডিসেবিলিটি আইডি কাৰ্ড এইখন কাৰ্ডখনৰ ইস্যুৰ ক্ষেত্ৰত ডিসেবিলিটি সাৰ্টিফিকেটখন লিংক কৰা হয় হুইচ ফাৰ্দাৰ সিম্পলিফাইজ যিটোৱে এইটো সহজ কৰি তোলে দি প্ৰসেছ অফ এছেছিং বেনিফিটছ যিখিনি বেনিফিটছ পাব লাগে সেইখিনি পোৱাৰ ক্ষেত্ৰত আপোনাক সহজ কৰি তোলে আৰু এনচিয়ৰ ট্ৰান্সপাৰেন্সি আৰু সঠিকভাৱে যাতে বস্তুটো হয় কি কি হৈ আছে এইখিনি যাতে আপুনি গম পায় যাক আমি ট্ৰান্সপাৰেন্সি বুলি কওঁ এই ক্ষেত্ৰটো এনচিয়ৰ কৰে সুনিশ্চিত কৰে আৰু এফিচিয়েন্সি ইন ডেলিভাৰিং গভৰ্ণমেণ্ট সাৰ্ভিস ডেলিভাৰ কৰাৰ ক্ষেত্ৰত যদি এফিচিয়েন্সি লাগে এই ক্ষেত্ৰটো সহায় কৰে কাক টু পাৰ্চনছ উইথ ডিছেবিলিটি মনত ৰাখিব সেইকাৰণে স্পষ্টকৈ কোৱা আছে the certificate is often linked to the issuance of a unique disability ID card which further simplifies the process of assessing benefits and ensures transparency and efficiency in delivering government services to persons with disabilities মনত ৰাখিব এটা মনত ৰাখিবলগীয়া কথাটো হৈছে the government of Assam has notified specific medical authorities as competent to issue disability certificate for persons with disability. যিসকল ব্যক্তি বিশেষভাৱে সক্ষম যাক আমি ডিসেবল বুলি কওঁ সেই ব্যক্তিসকলৰ সাৰ্টিফিকেটখন কোনে ইস্যু কৰিব সেই বিষয়টো চৰকাৰে নোটিফাই কৰিছে কোন মেডিকেল অথৰিটি কৰিব ডিসেবিলিটি সাৰ্টিফিকেটখন কোন কম্পিটেন্ট হয় এই বিষয়টো চৰকাৰে নোটিফাই কৰি দিয়ে স্পেসিফিক মেডিকেল অথৰিটিজ এজ কম্পিটেন্ট টু ইস্যু ডিসেবিলিটি সাৰ্টিফিকেট ফৰ পাৰ্সনছ উইথ ডিসেবিলিটি অৰ্থাৎ আপুনি ইমানখিনি কথা মনত ৰাখিলেও হ'ব যদি আপুনি ডিসেবল হয় তেতিয়াহলে এই ডিসেবল সাৰ্টিফিকেটখন আপুনি ডিসেবিলিটি সাৰ্টিফিকেটখন আপুনি পাব চৰকাৰে government has notified specific medical authorities as competent. আপোনাৰ সাৰ্টিফিকেটখন কোন মেডিকেল অথৰিটিয়ে ইস্যু কৰিব সেইটো কোৰ্টে নোটিফাই কৰি দিয়ে অৰ্থাৎ কোন মেডিকেল অথৰিটি কম্পিটেন্ট সেই বিষয়টো নোটিফাই কৰি দিয়ে চৰকাৰে টু ইস্যু ডিসেবিলিটি সাৰ্টিফিকেট ফৰ পাৰ্সনছ উইথ ডিসেবিলিটি অৰ্থাৎ গভৰ্ণমেণ্টে এইটো নোটিফাই কৰি দিয়ে কোন মেডিকেল অথৰিটি কম্পিটেন্ট হয় disability certificate issue কৰাৰ ক্ষেত্ৰত for persons with disability আৰু এটা বিষয় জানিবলগীয়া কথা হ'ল all persons with disabilities having disability certificate issued by the competent authority are covered under the Deen Dayal Divyangjan pension scheme এটো বৰ গুৰুত্বপূৰ্ণ কথা all persons with disabilities
having disability certificates jiman bilak person ase persons with disability the persons with disability jibilak jiman bilak disabled person ase jar disability certificate ase jibilak issued by the competent authority jibilak disability certificate competent authority issue korise all persons with disabilities are covered under the Din Dayal Divyangjan pension scheme etu scheme under cover korise orthat jiman bilak disabled person ase aru jar disability certificate kon ase তেওঁলোকক এই পেনশন স্কিমৰ আধাৰত কভাৰ কৰা হৈছে এখানে কৈছে all persons with disabilities having disability certificate issued by the competent authority are covered under the Din Dayal Divyangjan pension scheme অর্থাৎ এই স্কিমৰ আন্ডাৰত কভাৰ কৰা হৈছে সেই সকল persons with disability লোকক যাৰ disability certificate আছে Assam Din Dayal Divyangjan সাহায্য স্কিমও আছে ইয়াত কি কৈছে The scheme provides financial assistance to Divyangjan of the state for their treatment with the disability certificate being a key eligibility requirement. এটো বৰ গুৰুত্বপূৰ্ণ কথা আসাম দিন দয়াল দিব্যাংগজন সাহায্য স্কিম এটা আছে এই স্কিমটোৱে কি দিছে কি প্ৰভাইড কৰিছে এই স্কিমটোৱে ফাইনান্সিয়াল অ্যাসিস্টেন্স প্ৰভাইড কৰিছে কাক to Divyangjan of the state কিহৰ কাৰণে for their treatment তেওঁলোকৰ ট্ৰিটমেন্টৰ কাৰণে এই স্কিমে ফাইনান্সিয়াল সহায় আগবঢ়াইছে আৰ্থিক সাহায্য আগবঢ়াইছে স্কিমটোৱে with the disability certificate being a key eligibility requirement অৰ্থাৎ এই স্কিমৰ আন্ডাৰত ফাইনান্সিয়াল অ্যাসিস্টেন্স পাব লগা হলে ডিসেবিলিটি সার্টিফিকেট খনে গুৰুত্বপূৰ্ণ ভূমিকা লয় এখানে কৈছে the scheme provides Assam Din Dayal Divyangjan Sahay scheme provides financial assistance to Divyangjan of the state for their treatment with the disability certificate being a key eligibility requirement অর্থাৎ disability certificate খনে এটা গুৰুত্বপূৰ্ণ ভূমিকা লয় এই স্কিমৰ ক্ষেত্ৰত এটা আদাৰ বেনিফিটস কেটবোৰ আছে সেইবোৰ হল the disability certificate is also important for assessing other benefits কেটবোৰ অন্য সা সুবিধা আছে সেই অন্য সা সুবিধাখিনি পোৱাৰ ক্ষেত্ৰতো এই ডিসেবিলিটি সার্টিফিকেট খনে গুৰুত্বপূৰ্ণ ভূমিকা লয় and assessing under and concessions under various scheme other benefits er ভিতৰত যদি আপোনাৰ হাতত ডিসেবিলিটি সার্টিফিকেট খন আছে তেতিয়া হলে আদাৰ যিখিনি বেনিফিট আছে সেই বেনিফিটখিনি পোৱাৰ ক্ষেত্ৰত আৰু বেলেগ যি কনসেশন আছে under various scheme সেইখিনি পোৱাৰ ক্ষেত্ৰত এই disability certificate খনে গুৰুত্বপূৰ্ণ ভূমিকা লয় such as those related to education employment and transportation এই বিষয়তে কিখিনি কভাৰ কৰি লয় এডুকেশন কভাৰ কৰে employment কভাৰ কৰে আৰু transportation কভাৰ কৰে other benefits of ভিতৰত অৰ্থাৎ যদি disability certificate খন আপোনাৰ হাতত আছে তেতিয়ালে এখন বৰ গুৰুত্বপূৰ্ণ ভূমিকা লয় কেতবোৰ অন্য বেনিফিট পাবৰ কাৰণে তাৰে ভিতৰত ভেৰিয়া যিখিনি সৰকাৰি স্কিম আছে এইখিনিটো আপুনি পাবই তাৰ উপৰিও কেতবোৰ অন্য বেনিফিটস আছে এই বেনিফিটখিনিৰ ক্ষেত্ৰতো এই ডিসেবিলিটি সার্টিফিকেট খনে গুৰুত্বপূৰ্ণ ভূমিকা লয় সেই বিষয়সমূহ হৈছে সাজ those related to education employment and transportation মনত ৰাখিব জানি থক আপোনালোকে to obtain a disability certificate individuals need to approach the concerned medical authority submit the necessary documents and undergo an assessment by a medical board এটো বৰ গুৰুত্বপূৰ্ণ কথা যিজন ব্যক্তি ডিসেবল হয় বিশেষভাৱে সক্ষম persons with disability যিসকল ব্যক্তি তেওঁলোকে ডিসেবিলিটি সার্টিফিকেট খন পাব লাগিলে তেওঁলোকে কনসার্ন মেডিকেল অথৰিটি কাক চাপিব লাগিব আৰু যিখিনি ৰিকোয়াৰ্ড ডকুমেন্ট সেইখিনি সাবমিট কৰিব লাগিব আৰু মেডিকেল বোৰ্ডে তেওঁলোকক অ্যাসেসমেন্ট এটা কৰিব ডিসেবিলিটি সার্টিফিকেট খন দিয়াৰ আগতে মনত ৰাখিব এখানে কৈছে to obtain a disability certificate individuals need to approach the concerned medical authority submit the necessary document and undergo an assessment by a medical board অৰ্থাৎ আপুনি approach কৰিলে concerned authority আপোনাৰ disability certificate লাগে বুলি লগতে ডকুমেন্ট খিনিও আপুনি সাবমিট কৰিলে কিন্তু এই দুটা
সাবজেক্ট আপুনি কৰাৰ পিছতো অৰ্থাৎ আপুনি এপ্ৰ'চো কৰিলে ডকুমেণ্টটো সাবমিট কৰিলে কিন্তু তেতিয়া লগে লগে কিন্তু আপোনাৰ ডিসেবিলিটি সাৰ্টিফিকেট দি নিদিয়ে দিয়াৰ আগতে মেডিকেল বোৰ্ড আছে মেডিকেল বোৰ্ডে এটা এসেসমেন্ট কৰিব আপুনি আপোনাৰ ষ্টেটাসটো কি আপুনি সাৰ্টিফিকেট পোৱাৰ ক্ষেত্ৰত আপোনাৰ যোগ্যতা আছে নে নাই সেইখিনি এসেসমেন্ট কৰাৰ পিছতহে ডিসেবিলিটি সাৰ্টিফিকেটখন আপোনাক দিয়া হ'ব অৰ্থাৎ এই আলোচনাৰ পৰা দেখা গ'ল যে ডিসেবিলিটি সাৰ্টিফিকেটখনে গুৰুত্বপূৰ্ণ ভূমিকা লয় যিবিলাক চৰকাৰী সা সুবিধা আছে বেনিফিট আছে স্কিম আছে সেইবিলাক পোৱাৰ ক্ষেত্ৰত মনত ৰাখিব এই আলোচনাৰ পৰা আজি অলপ অলপ আপোনালোকৰ কিবা এটা লাভ হৈছে বুলি মই আশা কৰিছো মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় মোৰ আলোচনা আজি ইমানতে সামৰণি মাৰিছো অহা খণ্ডত পুনৰাই লগ পাম এটা নতুন বিষয়বস্তু লৈ আজিলৈ বিদায় মাগিছো নমস্কাৰ